নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 29 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা শ্ৰদ্ধাঞ্জলি আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ ভিতৰত এইবোৰ কৃষকসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তো কোনবোৰ কৃষকসকলে লাভ কৰিছে সেয়া প্ৰথমে আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিক লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে ৰিলিজ অফ 21 ইনষ্টলমেণ্ট অফ PM কিষাণ সমান নিধি। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ষ্টেণ্ড ফাৰ্মলি উইথ ফাৰ্মাৰ্ছ ইন এভৰি চিটুৱেশ্যন। তো ইতিমধ্যে ভাৰত চৰকাৰে এইবোৰ কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিছে। তো কোনবোৰ কৃষকসকলে লাভ কৰিছে আৰু অসমৰ কৃষকসকলে কেতিয়া লাভ কৰিব সেই বিষয়টো জনাই দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে এন এমাউণ্ট অফ মোৰ দেন 170 crore ট্ৰান্সফাৰ টু অভাৰ 8.5 লাখ বেনিফিচিয়াৰিজ ফাৰ্মাৰ অফ জম্মু এণ্ড কাশ্মীৰ 7 অক্টোবৰ 2025। তো ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে যোৱা 7 অক্টোবৰ 2025 তাৰিখে ভাৰত চৰকাৰে জম্মু কাশ্মীৰৰ 8.5 লাখ কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰিছে। জম্মু কাশ্মীৰৰ লগত আৰু কেইখনমান ৰাজ্যৰ কৃষকসকলক ভাৰত চৰকাৰে ইতিমধ্যে টকা প্ৰদান কৰিছে। লগতে যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন পোৱা নাই সেইসকল কৃষকৰ বেংক একাউণ্টত অহা মাহৰ ভিতৰত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিউজ পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা আপডেট অনুযায়ী অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা কৃষকসকলৰ বেংক একাউণ্টত সোমাব পাৰে। লগতে যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন পোৱা নাই সেইসকল কৃষকে 21 নম্বৰ কিস্তিৰ সময় 4000 কোটি টকা লাভ কৰিব পাৰে যদিহে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড চিডিং ইতিমধ্যে কৰি লৈছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি আঁচনিলৈ। তো শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে আপোনালোকৰ কি লাভ হ'ব সেয়া বিতংভাৱে এতিয়া জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। শ্ৰদ্ধাঞ্জলি আঁচনিৰ বিষয়ে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ভাৰতৰ যিকোনো ৰাজ্যত অসমৰ সন্তান বিয়োগ ঘটাৰ পৰিস্থিতিত অসমলৈ সন্মানজনক আৰু অসুবিধামুক্ত পৰিবহণ নিশ্চিতকৰণ কৰিব অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে। 2 নম্বৰত কৈছে অসম চৰকাৰে মৃত্যুৰ প্ৰতিবেদন লাভ কৰি আৰু সত্যাসত্য নিৰূপণ কৰাৰ পাছত মৃতকক অন্তিম সংস্কাৰৰ বাবে অসমলৈ ঘূৰাই অনাৰ বাবে সকলো ধৰণৰ লজিষ্টিকেল আৰু অন্যান্য আনুষ্ঠানিকতা নিশ্চিত কৰিব এইখন আঁচনিৰ জৰিয়তে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো